৩০ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সিদ্ধাৰ্থ দাসৰ মনোনয়ন দাখিল। আসন্ন বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি হাজো শুৱালকুছি বিধানসভা সমষ্টিত ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব লাভৰ পিছতে নিৰ্বাচনী তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। হয়, মই ৩০ নং হাজো শুৱালকুছি যি আমাৰ অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত সমষ্টি, তাৰ পৰা মই আজি ইয়াতে আহি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আমি আমাৰ সমষ্টি আমাৰ লক্ষ্যৰে মই আগবাঢ়ি যাম। যি আমাৰ সমস্যাসমূহ উত্থাপন কৰিম, সমস্যাসমূহৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। মই সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ জৰিয়তে মৰম বিচাৰিছোঁ। আশা কৰিছোঁ মই এই বিধানসভা সমষ্টিত জয়ী হৈ আমাৰ যি হাজো শুৱালকুছিৰ যি সমস্যা, পাট কাপোৰৰ সমস্যা, স্থানীয় যি কুটিৰ শিল্পৰ সমস্যা, কাঁহ পিতলকে আদি কৰি আমাৰ যি অনুসূচিত জাতিৰ যি আপোনাৰ চৰকাৰী মানে অনুদানৰ পৰা বঞ্চিত যিসমূহ সমস্যা, তাৰ লগতে ভুৱা SC, এইবিলাক বিভিন্ন ধৰণৰ সমস্যা লৈ পেলাই মই সগৌৰৱে আগবাঢ়ি যাম। আশা কৰোঁ মই নিশ্চিতভাৱে বিজয়ী হ'ম। দুগৰাকীকৈ শক্তিশালী প্ৰাৰ্থী আছে। কোনো শক্তিশালী প্ৰাৰ্থী মই দেখা নাই, কাৰণ আমাৰ যিহেতু সমষ্টি আমাৰ লক্ষ্যৰে আছোঁ। আমাৰ ইয়াত স্থানীয় যুৱক সেনেকৈ মই দেখি পোৱা নাই। পিছত চাই লওক কোন আহে কি কৰে, এইটো মই দেখা পোৱা যাব। কিন্তু বাকী কোনো শক্তিশালী হিচাপে কাকো কিন্তু মই প্ৰতিদ্বন্দ্বী হিচাপে মই দেখা নাই। মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী, মিত্ৰজোঁটৰ প্ৰত্যাহ্বান কেনেকৈ জনাব? প্ৰত্যাহ্বান বুলি একো নাই। মিত্ৰজোঁটৰ যিজন প্ৰাৰ্থী ইয়াতে আগবঢ়া বুলি আপোনালোকে কৈছে বা শুনিছোঁ, সেইজন প্ৰাৰ্থী আপোনালোকে দেখিছে আজি কালিটোত সেনেকুৱা মানুহ নেতাবিলাকক মানুহে চিনাক্ত কৰা উচিত। দুদিন আগত গল ফিলাই আপোনাৰ বেলেগ কথা এটা ক'ব, আজি কিবা এটা ক'ব। সেই নীতি আদৰ্শৰে আমাৰ সমষ্টিৰ যি যুৱক, যি স্থানীয় লোক আছে, এইখিনি মানুহে এইবিলাক মানে আশ্ৰয় নিদিয়ে। সেইখিনি মানে ঠিক আছে। মিত্ৰজোঁট হ'লেও এই বস্তুটো আশ্ৰয় নিদিয়ে, কাৰণ কোনো আপোনাৰ নিজৰ ভেটি সহায় আনক আপোনাৰ দলিচা পাৰি দিবৰ কাৰণে ইচ্ছা নকৰে। মনোনয়ন দাখিল কৰিলে হয়, আপুনি ভোটাৰ ৰাইজক কি বুলি আহ্বান জনাব? ভোটাৰ ৰাইজক এইটোৱে আহ্বান জনাম, যিহেতু মই স্থানীয় লোক, স্থানীয় সমষ্টিৰ আপোনালোক সকলোৰে আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। মই স্থানীয় যি সমস্যা, আমাৰ পাট কাপোৰকে আদি কৰি হাজোৰ কাঁহ পিতল, হয়গ্ৰীৱ মাধৱৰ যি আপোনাৰ পৰ্যটনস্থলী উন্নতি কৰাৰ লগতে যি মঠ মন্দিৰ মছজিদ সকলোবোৰৰ যি আপোনাৰ মানে পৰ্যটনৰ অধিক আটক ধুনীয়া কৰিবৰ কাৰণে মই এইখিনি সমস্যা সমাধান কৰিম। বা আপোনাৰ যিখিনি আমাৰ অনুসূচিত জাতিৰ ওপৰত যি আপোনাৰ সমস্যা হৈ আছে, যিখিনি মানে আপোনাৰ কোনো ধৰণৰ চৰকাৰী অনুদান নাপায়, এই মাত মাতিবৰ কাৰণে কোনো নাই। বহুত নেতা আছে, আমাৰ SCও বহুতখিনি নেতা আছে, কিন্তু তেখেতসকলে সুবিধাবাদী মনোভাৱ লৈ পেলাই তেখেতসকলে পলায়ন কৰে। কি নাম আছিল? মোৰ নাম সিদ্ধাৰ্থ দাস, হাজো শুৱালকুছি ৩০ নং হাজো শুৱালকুছি অনুসূচিত জাতিৰ পৰা হেৰি কৰিছোঁ। ঠিক আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।